এই বেপাৰী শ্যামকানু মহন্তক অসমত নিষিদ্ধ কৰিব লাগে। অসমত কোনো পৰ্যায়ে বেপাৰী শ্যামকানু মহন্তক নিষিদ্ধ অসুস্থ জুবিন দাৰ তাৰে গৈ মাৰি পেলালে। এই শ্যামকানু মহন্তক ঘূৰাই দিব পাৰিব নেকি? অসমৰ এই সম্পদক ঘূৰাই দিব পাৰিব নেকি? আমি হিন্দু যুৱ ছাত্ৰ পৰিষদে অসমত এই শ্যামকানু মহন্তক নিষিদ্ধ কৰিব লাগে ঘোষণা কৰিছো। শ্যামকানু মহন্তক বেপাৰ কৰিছে। কাইলৈ দিনটো আমি চৰকাৰী ঘোষণা কৰিব লাগে। এটা দিন উৎসৰ্গিত হওক। অসমৰ সম্পদ গৰা কান্দিছে অকল আজি অকল কান্দিছে। আৰু এই মুহূৰ্তত জয় জুবিন। এটা দিন জুবিনদাৰ নামত অসমৰ সম্পদ নামত উৎসৰ্গিত CBI তদন্ত লাগিবই, CBI তদন্ত লাগিবই। জুবিন দাক ঘূৰাই দিয়ক, জুবিন দাক ঘূৰাই দিয়ক, জুবিন দাক ঘূৰাই দিয়ক। শ্যামকানু মহন্তক শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'বলে বাকী আমি একো নাজানো। আমাৰ বুকুত থাকিব জুবিন দা, আমাৰ বুকুত আছে জুবিন দা, আমাৰ বুকুত আছে জুবিন দা, আমাৰ বুকুত আছে জুবিন দা, বুকুত থাকিব সদায়। প্ৰকৃতিৰ মানুহ আছিল, প্ৰকৃতিয়েও অভিবাদন জনাইছে। প্ৰকৃতিয়েও অভিবাদন জনাইছে। সঁচা অৰ্থত এজন প্ৰকৃতিৰ মানুহ, প্ৰকৃতিয়েও আজি অভিবাদন জনাইছে। জুবিন দা অমৰ হৈ থাকিব। ক'বলৈ একো নাই, ভাষা নাই। অসম স্তব্ধ হৈ গৈছে, ক'ব নোৱাৰিম আৰু কি ক'ম আৰু মানে ভাষাহীন হৈ গৈছোঁ। আমি অসমীয়া এটা সম্পদ হেৰুৱালোঁ আৰু আজি ভাষা নাই আৰু আমাৰ। আনএক্সপেক্টেড নিউজ আমাৰ কাৰণে।